Good morning. আমাৰ বেলুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ তিনিগৰাকী ছাত্ৰী তেওঁলোকে আমাৰ স্কুলৰ সন্মুখৰ পথাৰৰ পৰা কিছু নৰা কাটি আনিছে। ইয়াৰ পৰা তেওঁলোকে কিছু বস্তু তৈয়াৰ কৰিব বুলি তেওঁলোকে আমাক জনাইছে। এতিয়া আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম ইয়াৰ পৰা তেওঁলোকে কি কাম কৰিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি নৰাৰ পৰা ঘৰৰ চাল বনাব পাৰিম আৰু মছৰুম খেতি কৰিব পাৰিম আৰু বিভিন্ন সামগ্ৰী তৈয়াৰ কৰিব পাৰিম। আমি নৰাৰ পৰা বেৰ বনাব পাৰিম আৰু জুইও জ্বলাব পাৰিম আৰু বিভিন্ন ধৰণৰ বনাব পাৰিম। হয়, স্মৃতি। নৰাৰ পৰা বিভিন্ন ৰকমৰ জিনিস আৰু নৰা দিটো তোমালোকে যেনেকৈ আমাৰ মাঘ বিহুৰ যোনটো পৰম্পৰা, ভেলাঘৰ বনোৱা, মেজি বনোৱা, এইবিলাকো কৰিব পাৰি, নহয় জানো? ঠিকে আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইমান ধুনীয়াকৈ এইবোৰ কাটি আনিছা। আশা থাকিলে ইয়াৰ পৰা তোমালোকে ভাল বস্তু তৈয়াৰ কৰি আমাৰ স্কুলত ৰাখিবা। ঠিক আছে, ধন্যবাদ। হাতত কাটিব